গুৱাহাটীৰ জ্যোতি চিত্ৰবনত সংস্কৃতি সংগ্ৰামৰ দ্বাৰা অনুষ্ঠিত হোৱা আধুনিক নৃত্য প্ৰতিযোগিতাত নৃত্যশিল্পীৰ খিতাপ অৰ্জন কৰি বিপুৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে বিপুৰীয়াৰ লীনাক্ষী পৰাশৰ, উষাৰাণী বৰা, ডিম্পী পাৱে, পূজা নেওগ, নয়নজ্যোতি শইকীয়া, তমন্না বৰা, অনুজপম বৰা আৰু কণমানি শিল্পী প্ৰীতি দৰ্শনী বৰাই। জ্যোতি চিত্ৰবনত অসমৰ বিভিন্ন জিলাৰ পৰা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত আধুনিক নৃত্যত অনুজপম বৰাই প্ৰথম স্থান, তমন্না বৰাই দ্বিতীয় স্থান, নয়নজ্যোতি শইকীয়াই খোলবাদনত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। অন্যহাতে নৃত্যশিল্পীৰ কৃতিত্ব অৰ্জন কৰি লীনাক্ষী পৰাশৰ, উষাৰাণী বৰা, প্ৰীতি দৰ্শনী বৰা, ডিম্পী পাৱে আৰু পূজা নেওগে শ্ৰেষ্ঠ নৃত্যশিল্পীৰ হিচাপে মুম্বাইত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় গীত নৃত্য প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে। চাৰিওগৰাকী নৃত্যশিল্পীৰ এনে সাফল্যক সকলোৱে শলাগ লৈ আৰু মুম্বাইত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতা যাতে জিলাখনলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰে কামনা কৰিছে সকলোৱে। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।